এইকেইডাল এতিয়া মোৰ কাম নাই, এইকেইডাল মাছ পেলাই দিম। পুৰণা ৰোহাৰ এডাল পৰি আছিলে, তাকে কাটি ল'লোঁ। কাটি লৈ মই ধুনীয়াকৈ বাঁহ এডালত বান্ধি লৈছোঁ, গোলকৈ গোল কৰি লৈছোঁ। নাৰিকল ৰছীয়ে বান্ধি দিলোঁ, এতিয়া গোল হৈ গ'ল। এনেকৈ এতিয়া মই ঘাৰি ল'ম ধুনীয়াকৈ। ইয়াতে ঘাৰি ল'লোঁ। ঘাৰি লোৱাৰ পিছত এইখিনি যিখিনি জেং আছিলে, সেই জেংখিনিৰ পৰা মই লাহে লাহে লতাখিনি লতাবোৰতো একদম কোমলীয়া হৈ আছে, সেইটো কাৰণে মানে বহুত আলাসত কৰিবলগীয়া হৈছে, নহ'লেতো ছিঙি গ'লেতো হৈছে আৰু গালিয়ে খাব লাগিব আকৌ। তাৰপিছত এনেকৈ মই গোটেইখিনি এৰাই মেলি ধুনীয়াকৈ এই ৰাউণ্ডটোত মানে মেৰিয়াই গোটেইখিনি লাহেকৈ মেৰিয়াই দিলোঁ। মেৰিয়াই দিয়াৰ পিছত বেলেগ এটা লুকছ এটা আহে। আগতে জেংখিনিত মানে গোটেই বস্তুটো ফুটিয়ে উঠা নাছিলে, লতাটো ইমানকেইডাল আছে বুলি ধৰিব পৰা নাছিলোঁ। এতিয়াহে গোটেই বস্তুটো এনেকৈ চাওক, ৰাউণ্ডকৈ ধুনীয়াকৈ ওলাই পৰিছেনে নাই বাৰু চাওকচোন। মোৰতো এতিয়া ভাল লাগিছে আগতকৈ। জেংকেইডালততো ওলাই পৰাই নাছিলে, এতিয়া ওলাই পৰিছে ধুনীয়াকৈ।